অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিয়ে যি ডক্টৰ তাৰাপ্ৰসাদ দাসৰ ওপৰত আমি অভিযোগ দাখিল কৰিছিলোঁ অনুসূচিত তেওঁ জাতিৰ লোক নহয় বুলি, যে সেই সম্পৰ্কত আজি বৰপেটা জিলা আয়ুক্ত মহোদয়ে আমাক এখন হেয়াৰিঙৰ কাৰণে নিমন্ত্ৰণ জনাইছিলে। আমি আজি হেয়াৰিঙত অংশগ্ৰহণ কৰিলোঁ। যে তাৰাপ্ৰসাদ দাস যে অনুসূচিত জাতিৰ লোক কিয় নহয় আমি সম্পূৰ্ণ তথ্য দিছোঁ। যদি আমি প্ৰথম চাবলৈ যাওঁ যে জাতিগত প্ৰমাণপত্ৰ এখন ল'ব লগা হ'লে ডক্টৰ তাৰাপ্ৰসাদ দাসে তেওঁ পূৰ্বপুৰুষৰ জাতিগত প্ৰমাণপত্ৰ দেখাব লাগিছিল। তেওঁ দেউতাক বা তেজৰ সম্পৰ্ক থকা খুৰাক বা অন্য কোনো লোকৰ তেওঁ জাতিগত প্ৰমাণপত্ৰ দি উলিয়াব লাগিছিলে। তেওঁ কোনো ধৰণৰ তেনেকুৱা চাৰ্টিফিকেট প্ৰদান কৰা নাই। তেওঁ কোনো লিংকেজে নাই যে তেওঁ অনুসূচিত জাতিৰ লোক হয়। আৰু আপোনালোকে যিটো আপোনালোকে সকলোৱে জানে যে তেওঁ যোনখিনি জেগাত ঘৰ তাত নমশূদ্ৰ অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত নমশূদ্ৰ কোনো লোক নাই। চেঞ্চাছ ৰিপৰ্টতো নাই, চৰকাৰৰ ৰেকৰ্ডত কোনো তথ্য নাই। আৰু তেওঁ যিখন মানে অনুসূচিত জাতি পৰিষদৰ ৰিকমেণ্ডৰ ওপৰত বেছ কৰি তেওঁ জাতিগত প্ৰমাণপত্ৰ পাইছোঁ বুলি উপায়ুক্ত মহোদয়ক জনাইছিলে। যিটো নম্বৰ আছিলে সেই নম্বৰটোত জাতি পৰিষদৰ যিখন ৰেজিষ্টাৰ আছে সেই ৰেজিষ্টাৰত অন্য এগৰাকী মহিলাৰ নামে অন্তৰ্ভুক্ত হৈ আছে। যে আমি যদি চাবলৈ যাওঁ তাৰাপ্ৰসাদ দাস মানে হৈ কেলেংকাৰী জালিয়াতি জড়িত ব্যক্তি। যদি আমি APSC কেলেংকাৰীৰ পৰাই চাওঁ বা তেওঁ বিধায়ক হৈ থকাৰ সময়ত তেওঁ পুঁজি সম্পৰ্কে চাওঁ, বৃহৎ কেলেংকাৰীত তেওঁ জড়িত হৈ আছে। যে আমি উপায়ুক্ত মহোদয়ে যে আমি আশ্বাস প্ৰদান কৰিছে, আমি যিখিনি তথ্য দিছোঁ উপায়ুক্ত মহোদয়ে আমি মানে আশ্বস্ত কৰিব পাৰিছোঁ। আৰু তেওঁ তথ্যখিনি চাই আৰু সুপ্ৰিম কোৰ্টৰ যিটো ভাৰ্ডিক আছে মাধুৰী পেট্ৰল 1994 সেইমতে তেওঁৰ ওপৰত তদন্ত চলি আছে। আৰু আমি আশা কৰিছোঁ যে নেক্সট মাহতে তেওঁ জাতিগত প্ৰমাণপত্ৰ বাতিল হ'ব আৰু তেওঁ জেল হাজোলৈ প্ৰেৰণ কৰিব। কেতিয়া তেওঁ এই প্ৰমাণপত্ৰখিনি তেওঁ যিখন জাতিগত প্ৰমাণপত্ৰ আমি পাইছোঁ সেইখন লৈছে 1979 লৈছিলে। সেইখন লৈছিলে তেওঁ চাব ডিভিজন চিভিল কাষ্ট বৰ্ডৰ পৰা লৈছিলে। আৰু হাইকোৰ্টৰ এটা অৰ্ডাৰ আছে যে বৰ্ডৰ চেয়াৰমেনসকলে জাতিগত প্ৰমাণপত্ৰ দিব নোৱাৰে। আৰু ইয়াতে এটা ফল্ট হৈ গৈছে যে উপায়ুক্তৰ অফিচৰ কিছু লোকৰ গাফিলতি আছে। হয়তো তেওঁৰ প্ৰতি মৰম বেছি আছে, সেইটো কাৰণে জাতিগত প্ৰমাণপত্ৰ পালে। যে মিছন ভূমিপুত্ৰ এপত তেওঁ যেতিয়া জাতিগত প্ৰমাণপত্ৰখন আবেদন কৰিছে, ৰিকমেণ্ডেশ্যন নোহোৱাকৈ কৰিছে, এখন ফল্ট ডকুমেণ্ট দি ৰিকমেণ্ডেশ্যন দিছে বুলি জাতি পৰিষদে সেইখন তেওঁ ছাবমিট কৰিছে। সেই বস্তুটো DC অফিচত হোল্ড হৈ যাব লাগিছিল, উপায়ুক্ত কাৰ্যত হোল্ড হ'ব লাগিছিলে। জাতি পৰিষদৰ পৰা তেওঁলোকে ৰিকমেণ্ড ল'ব লাগিছিল বা কোনোবা সংগঠনৰ পৰা ৰিকমেণ্ড ল'ব লাগিছিলে যে এওঁ হয়নে নহয়। নোহোৱাকৈ সেই ফাইলটো কেনেকৈ আগুৱাই দিলে। এতিয়া যদি চাবলৈ যাওঁ প্ৰকৃত অনুসূচিত জাতি বহুত দিন ধৰি তেওঁলোকে জাতিগত প্ৰমাণপত্ৰ উপায়ুক্ত মহোদয়ৰ কাৰ্যালয়ত কিছু কাগজৰ খেলিমেলি কাৰণে পৰি আছে প্ৰকৃত মানুহ, কিন্তু এজন প্ৰকৃত লোক নহয়। তাৰপিছতো তেওঁক কেনেকৈ নিলে। যে ইয়াৰ পৰা আমি আজি বহুত লোকৰ লগ পাই আমি গম পাইছোঁ যে কিছু পলিটিকেল আৰু তেওঁ বাহুবল আছে, ধনবল আছে। সেই ধনবলৰ ভিতৰতে তেওঁ এই জাতিগত প্ৰমাণপত্ৰখন পাবলৈ সক্ষম হৈছে। আৰু লগতে আমি উপায়ুক্ত মহোদয়ক ইয়াৰ পৰা আমি দাবী জনাম, লগতে মুখ্যমন্ত্ৰী মহোদয়কো দাবী জনাম যে যিসকল লোকক বৰ্তমান জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰিলে বৰপেটাৰ পৰা, তেওঁলোকে এটা নতুনকৈ যি মিছন ভূমিপুত্ৰ এপত জাতিগত প্ৰমাণপত্ৰ লয় সেইখনৰ ৰিভেৰিফিকেশ্যন হ'ব লাগে। যে আমি চাবলৈ যাওঁ আৰু বহুত লোক তেনেকুৱা ওলাই পৰিব। আয়ুক্তই আজি আপোনালোকক কি আছে আয়ুক্তই আশ্বাস দিছে, আমি যিখিনি তথ্য দিছোঁ সেই তথ্যখিনিৰ ভিত্তিত তেওঁ কোনো পধ্যে অনুসূচিত জাতিৰ লোক নহয়। আৰু এটা কথা যে তেওঁ 6 বছৰ বয়সত মেট্ৰিক পাছ আমি দুটাকৈ কেছ তেওঁৰ ওপৰত ৰুজু কৰিছিলোঁ দিছপুৰ থানাত। তেওঁ এটা হ'ল বয়সৰ জালিয়াতি। যে যদি চাবলৈ যায় তেওঁ ইলেকশ্যন কমিশ্যনক দিয়া তথ্য বয়সৰ, তেওঁ আধাৰ কাৰ্ডৰ বয়স যদি চাবলৈ যাওঁ একদম সাংঘাতিক ডিফাৰেঞ্চ আছে। তেওঁ 6 বছৰ বয়সত মেট্ৰিক পাছ কৰিছে, তেওঁ 14 বছৰ বয়সত MBBS পাছ কৰিছে। এতিয়া আমাৰ সন্দেহ হৈছে তেওঁ MBBS ডিগ্ৰীটো ভুৱা নেকি। এতিয়া আমি সন্দেহ প্ৰকাশ কৰিছোঁ যে MBBS ডিগ্ৰীটো সম্ভৱ ভুৱা নেকি। আৰু লগতে তেওঁ অনুসূচিত জাতিৰ লোক এইটোৱে নহয় যে তেওঁ বিধায়ক হৈছে। বিধায়কৰ যেতিয়া তেওঁ ইলেকশ্যনত ছেকেণ্ড ফেজ ইলেকশ্যনত তেওঁ যেতিয়া মনোনয়ন দিছিলে, কোৰ্ট এফিডেভিট দিছিলে, তেওঁ তাত জেনেৰেল কাষ্ট বুলি উল্লেখ কৰিছে। কিন্তু অকস্মাত তেওঁ কেনেকৈ ৰাতিটোৰ ভিতৰতে অনুসূচিত জাতি কেলেংকাৰী কৰি জাতিটোৰ ভিতৰত অনুসূচিত জাতিৰ লোক হ'ল, এইটো বৰ ৰহস্যৰ কথা। আৰু বৰপেটা যিসকল আমাৰ জ্যেষ্ঠ নাগৰিক আছে, যিসকল বয়োজ্যেষ্ঠ লোক আছে বা আমাৰ অনুসূচিত জাতিৰ লোক আছে, আমি সকলোকে আজি লগ পাইছোঁ। সকলোৱে এক কথাই কৈছে যে বৰপেটাত কোনো কাকো ক্ষতি কৰিব নিবিচাৰে, কোনো জাতি জনগোষ্ঠীক, যে আমি সকলোৱে ইয়াত সমিল মিলাই থাকোঁ। আৰু সেইসকল লোকে আমাৰ আশ্বাস প্ৰদান কৰিছে যদি এনেকুৱা অনুসূচিত জাতিৰ লোকসকলক এচাম শিক্ষিত অভদ্ৰ লোকে জাতিটোকে ধ্বংস কৰিব ওলাইছে, সেইসকলে এগেইনষ্টত ইয়াত জাতি জনগোষ্ঠী সকলো লোকে আমাক সহযোগ কৰিব, তেওঁলোকৰ হৈ প্ৰতিবাদী কাৰ্যসূচী কৰিবলৈ। আপোনালোকে কেতিয়া কেছটো কৰিছে? আমি আগষ্ট মাহৰ পৰা আমি কেছটো কৰিছোঁ। যদি তেওঁ যদি অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ বাতিল নকৰে তেতিয়াহ'লে আপোনালোকৰ নেক্সট পদক্ষেপ কি হ'ব? যে আমি তেওঁ জাতিগত প্ৰমাণপত্ৰ বাতিল হ'বই যদি তাৰ বস্তুটো দিলেই হয়। তেওঁতো জাতিগত প্ৰমাণপত্ৰ 100% বাতিল হ'ব লাগিব। তেওঁ অনুসূচিত জাতিৰ লোক নহয়। সম্পূৰ্ণ তথ্য আমি উপায়ুক্ত মহোদয়কো জমা দিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো জনাই দিছোঁ। যে কথাটো হ'ল তেওঁ যদি উপায়ুক্ত মহোদয় ৰাজনীতিৰ চাপত পৰি বা অন্য কিবা প্ৰেছাৰত পৰি তেওঁ যদি ঢিলা কৰি থাকে, তেতিয়া আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আৰু বৰপেটাৰ বিভিন্ন মহলৰ আমাৰ ৰাইজে আমাক আশ্বাস প্ৰদান কৰিছে যে আপোনালোকে যদি এনেকুৱা ক্ষেত্ৰত এটা জাতিক ধ্বংস কৰিবলৈ লৈছে এচাম শিক্ষিত লোকে,
সেইসকল লোকৰ ওপৰত বিহিত ব্যৱস্থা বৰপেটাবাসী ৰাইজে আমাক সহযোগিতা কৰিবলৈ আজি বহুসকল লোকে আমাক জনাইছে। এনেই তাৰাপ্ৰসাদ দাসৰ বিৰুদ্ধে পূৰ্বেও বিভিন্ন ধৰণৰ অভিযোগ আছে। যে বেলেগ লাইন আনিব নালাগে। আপোনাৰ নাম আৰু মোৰ নাম হ'ল সঞ্জীৱ কুমাৰ দাস। মই অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।